ধনুৰাশি জাতক জাতিকাসকলৰ জুন মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। 1 জুনৰ পৰা 30 জুনলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব আৰু কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত ধনৰ আগমন হ'বলৈ ধৰিব আৰু চাকৰিত পদোন্নতি দেখিবলৈ পাব। নিবনুৱাসকলৰ কাৰণে গুৰুত্বপূৰ্ণ ফল লাভৰ যোগ দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। জুন মাহটো ধনুৰাশি জাতক জাতিকাসকলৰ কাৰণে মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যায়। কোনো ক্ষেত্ৰত যদি আপোনালোকে বহু বেছি উত্তীৰ্ণ হ'ব পাৰিব, কোনো ক্ষেত্ৰত আপোনালোকে বিফল হ'বলগীয়াও হ'ব পাৰে। যথেষ্ট পৰিমাণে ফলপ্ৰসূভাৱে আপোনালোকে কৰ্মক্ষেত্ৰত উন্নতি কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। কেৰিয়াৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে কেৰিয়াৰত ডাঙৰ সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব। সেই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ঘৰৰ মানুহৰ লগত বিশেষকৈ আলোচনা কৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে বিনিয়োগৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰাটো উচিত। বিশেষকৈ ডাঙৰ বিনিয়োগ আপোনালোকে নকৰাটোৱেই মংগলময়। যদি কিবা কাৰণত কৰিব লগা হয় তেনেহ'লে খুব সাৱধানতা অৱলম্বন কৰিব। মনটো আপোনালোকৰ উখল মাখল হৈ পৰিব পাৰে। কৰ্মক্ষেত্ৰতো আপোনালোকৰ স্থিতি কিছু পৰিমাণে অটল নথকাহে দেখিবলৈ পোৱা যাব। সেইকাৰণে কিছু ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলাটো উচিত। চাকৰিয়ালসকলৰ কাৰণে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। দুয়োটা ক্ষেত্ৰৰ পৰাই আপোনালোকৰ মাহটো ভাল ফলপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। শিক্ষাৰ দৃষ্টিৰ ক্ষেত্ৰত চাবলৈ গ'লে শিক্ষাত মধ্যম ফলাফল দেখিবলৈ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকে উত্তীৰ্ণ হ'ব বিচাৰিলে আপোনালোকে অকণমান মনোযোগ দিব লাগিব, কিন্তু প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপোনালোকৰ ফলাফল ভাল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে শিক্ষাৰ্থীসকলে এই মাহটো কিবা ক্ষেত্ৰত ভূমিকা ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব, কিন্তু মাহৰ শেষৰ ফাললৈ আপোনালোকৰ বহু বেছি ভাল যোগ দেখিবলৈ পোৱা যাব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত আপুনি মধ্যম হিচাপে পাৰ কৰিব পাৰিব। কিছু পৰিমাণে আপোনালোকৰ দুৰ্বল হৈ থাকিলেও কিন্তু কিছু ক্ষেত্ৰত আপোনালোকৰ ভাল ফলৰ যোগ দেখিবলৈ পোৱা যায়। যৌথ পৰিয়াল থকা লোকসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব, কিন্তু কোনো লোকে আহি যাতে আপোনালোকৰ ঘৰৰ মাজত সমস্যা সৃষ্টি কৰিব নোৱাৰে তাক লৈ আপোনালোক সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে পৰস্পৰৰ মাজত যুক্তি তৰ্ক বা কাজিয়া হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপোনাৰ প্ৰেমৰ জীৱনত যথেষ্ট পৰিমাণে হতাশা আৰু সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে প্ৰেমৰ ক্ষেত্ৰত কথা বতৰা কওঁতে বা ফুৰা চকা কৰোঁতে খুব সাৱধানতা অৱলম্বন কৰিব। দাম্পত্য জীৱনত আপুনি সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন হ'ব, কিন্তু মাহৰ মধ্যম ভাগৰ পৰা শেষৰ ফাললৈকে ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। আৰ্থিক দিশটো আপোনালোকৰ কাৰণে এই জুন মাহত কৰ্মৰ অনুসৰি আপোনালোকে ফলপ্ৰাপ্তি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। পূৰ্বতে কৰা কামৰ পৰা উচিত আপোনালোকে লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। স্বাস্থ্য দিশৰ পৰা চাবলৈ গ'লে স্বাস্থ্য এই মাহটো আপোনালোকৰ মধ্যম ফল দেখিবলৈ পোৱা যাব বা স্বাস্থ্য মধ্যম হিচাপে পাৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ডাঙৰ সমস্যা দেখিবলৈ পোৱা নাযায়, বৰঞ্চ স্বাস্থ্য আগতকৈ উন্নতি হোৱাৰহে সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছতেই ক'ব লাগিব যে আপোনালোকে যথেষ্ট পৰিমাণে স্বাস্থ্যৰ উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। এই জুন মাহত ধনুৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট পৰিমাণে ধন আদায় কাৰোবাক কৰিবলগীয়া থাকিলে কৰিব পাৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হোৱাৰ ফলত যাতে কেৰিয়াৰত কিবা প্ৰভাৱ নপৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত আপোনালোকে যথেষ্ট উন্নতি কৰিব পাৰিব। অৱশ্যে মাহৰ দ্বিতীয় ভাগৰ পৰা আপোনালোকৰ অনুকূল আৰু অধিক বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। আপুনি মধ্যমীয়া ফলপ্ৰাপ্তিৰ যোগ বুলি ধৰি ল'ব পাৰে এই মাহটো। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। শিক্ষাৰ দিশৰ পৰাও মধ্যম হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। উন্নতিৰ শিখৰত আগভাগ আপোনালোকে ল'ব পাৰিব। নতুনকৈ যদি কিবা কাম আপোনালোকে হাতত ল'ব বিচাৰে সুন্দৰভাৱে সেই কাম হাতত ল'ব পাৰিব। বৈবাহিক ক্ষেত্ৰত যদি আগভাগ আপোনালোকে ল'ব বিচাৰে বা কাৰোবাৰ ঘৰত যদি বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰে, নাইবা ঘৰত যদি কোনোবা উপযুক্ত ল'ৰা আছে তেনেহ'লে তেওঁৰ বিয়া বাৰুৰ কথা আপোনালোকে আলোচনা কৰি চাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত বা চিত্ৰশিল্পী সাহিত্যিকসকলৰ সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পোৱাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ কৰিব পাৰিব। কেৰিয়াৰক লৈ আপোনালোকৰ উৎকণ্ঠা যাতে বৃদ্ধি নাপায় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। শনিৰ এই স্থিতি অৱলম্বন হোৱাৰ ফলত আপোনালোকে নতুন
সুযোগ সুবিধা লাভ কৰিব পাৰিব। অৱশ্যে জন্মদিন যদি বা জন্ম মাহ যদি আপোনালোকৰ হয় তেনেহ'লে এই মাহত কিবা শুভ কাম আপোনালোকে আৰম্ভ কৰিব পাৰে বা ভৱিষ্যতৰ কাৰণে কিবা চিন্তা কৰি চাব বিচাৰিলে সুন্দৰভাৱে চাব পাৰে। যিসকল লোকৰ জুন মাহত জন্ম তেওঁলোকৰ কাৰণে এই মাহটো অত্যন্ত শুভ দেখিবলৈ পোৱা যায়। বেপাৰ বাণিজ্যৰ সৈতে জড়িত লোকসকলৰ কাৰণে মজলীয়া হিচাপে ফলপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত অনুকূল হিচাপে পাৰ কৰিব পাৰিব, কিন্তু সৰু সুৰা কথাতে দুই এটা খুটখাট লগাৰ সম্ভাৱনা আছে। প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে গ্ৰহণ কৰিব পাৰিব। বেলেগক তুলনা কৰি আপোনালোকে এই মাহত একো কাম নকৰাটোৱেই উচিত। ধনুৰাশি জাতক জাতিকাসকলৰ কাৰণে এই মাহটো অনুকূল হিচাপে পাৰ হ'ব। অচিনাকি ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব। পঞ্চম গৃহত সূৰ্য থকাৰ ফলত আপোনালোকে কেওফালৰ পৰা উৎসাহ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। বেলেগক আপোনালোকে যিমান মৰ্যাদা দিব আপুনিও তিমান লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত বহু লোকৰ ভাল দেখিবলৈ পোৱা যায় যদিও বহু লোকৰ হতাশাৰ মাজেদি পাৰ হোৱা দেখিবলৈ পোৱা যাব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে প্ৰথম সপ্তাহটো ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব, কিন্তু ইয়াৰ পিছৰ সপ্তাহৰ পৰা দুই এটা খুটখাট লগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে বৈবাহিক জীৱনত কথা বতৰা কওঁতে বা কথা বতৰা পাতোঁতে কিছু ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি চলাটো আপোনালোকৰ কাৰণে উচিত হ'ব বুলি ক'ব পৰা যায়। নতুনকৈ আপোনালোকে ঘৰত যদি কিবা মামলা মোকদ্দমা বা কিবা মাংগলিক অনুষ্ঠানৰ লগত জড়িত হ'ব বিচাৰে পাৰিব, কিন্তু মামলা মোকদ্দমাৰ পৰা জড়িত নহৈ আপোনালোকে অলপ আঁতৰি থকাটো উচিত। সকলোতকৈ ডাঙৰ সপোনবোৰ আপোনালোকৰ দিঠক হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপোনালোকৰ উৎসাহ বৃদ্ধি পাবলৈ ধৰিব, আপোনালোকৰ সমস্যাবোৰ দূৰ হৈ পৰিবলৈ ধৰিব। ডাঙৰ ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ আৰ্থিক চিন্তা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি উপহাৰ লাভ কৰিব পাৰিব। আপুনি চিন্তা কৰা যিকোনো অনাৱশ্যক বস্তু আপোনালোকৰ মুখলৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপুনি মনত ৰখাটো দৰকাৰ যে কোনো লোকক যাতে আপোনালোকে বেয়া ব্যৱহাৰ নকৰে। এই মাহত নতুনকৈ আৰম্ভ কিবা কৰিব বিচাৰিলে আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। সেই গতিকে আপোনালোকে কিবা ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলেও সুন্দৰভাৱে ল'ব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়, বৰঞ্চ আপোনালোকৰ মান সন্মান বৃদ্ধিৰহে প্ৰবল যোগ দেখিবলৈ পোৱা যাব। পইচা পাতি যদি কাৰোবাক ধাৰলৈ দিব বিচাৰে সুন্দৰভাৱে দিব পাৰিব, কিন্তু চাই বুজি মানুহ চাইহে আপোনালোকে পইচা পাতি ধাৰলৈ দিয়াটো উচিত বুলি ক'ব পৰা যায়। ক'ৰবালৈ ফুৰিবলৈ ওলাই যাব বিচাৰিলে আপোনালোকে ওলাই যাব পাৰিব। কাম কাজত অলপ সমস্যা আহি পৰিব পাৰে, কাৰণ আপোনালোকৰ সহযোগীৰ লগত কাম কাজ কৰোঁতে খুব সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। নহ'লে সৰু সুৰা কথাতে সহকৰ্মীৰ লগত হাই কাজিয়াৰ লিপ্ত হ'ব পাৰে বা তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। জীৱনৰ বাটত যাতে কিবা কাম আপোনালোকৰ ৰৈ নাযায় বা কিবা কাম যদি আপোনালোকে কৰি আছে সেই কাম যাতে আধৰুৱা হৈ এই মাহত ৰৈ নাযায় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। জীৱন সংগীৰ লগত আপোনালোকৰ ভালপোৱা অনুকূল হৈ পৰা বা গভীৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে জানি লওঁ এই মাহৰ সম্পূৰ্ণ বিৱৰণীৰ কথা। স্বাস্থ্য আপোনালোকৰ অনুকূল হৈ থাকিব, আৰু আগত যদি স্বাস্থ্য কিবা বেয়া হৈ আছিল তেনেহ'লে এই মাহত আৰু অধিক স্বাস্থ্য উন্নতি হৈ পৰা দেখিবলৈ পোৱা যাব। ধন সম্পত্তি উপাৰ্জনৰ ক্ষেত্ৰতো অসুবিধা আপোনালোকে নাপাব। পৰিয়ালবৰ্গৰ মাজত সৰু সুৰা খুটখাট থাকিলেও একো অসুবিধা নাই। চাকৰিয়ালসকলে ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকে ইমান অসুবিধা নাপাব এই জুন মাহত। এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে হয়তো বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে মই আপোনালোকৰ কাৰণে সকলো সমস্যাৰ সমাধান হৈ এটা ভিডিঅ' লৈ আহিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।